নিশ্চয় নকৰে আৰ্ট দুৰ্গতৰ সেৱক মৰ্বী জীৱন মুখৰ অনুভূতি বিচাৰি এক যাত্ৰা আৰু এই যাত্ৰাত আমি আজি উপস্থিত হাতীগড় চাহ বাগিচাত যিগৰাকী ব্যক্তিক ঐকান্তিক প্ৰচেষ্টাত আজি হাতীগড় অঞ্চলৰ বৃহত্তৰ হাতীগড় নাগৰা অঞ্চলৰ যিসকল আৰ্ট দুৰ্গত আছে শাৰীৰিকভাৱে বেমাৰৰ লগত যুঁজ দি আছে তেখেতসকলৰ সহায় হোৱাকৈ আমাৰ সমাজৰ এগৰাকী উদীয়মান যুৱ সমাজকৰ্মী ৰোহিত পাৰিকা তেওঁৰ প্ৰচেষ্টাত আজি আমি ইয়াত উপস্থিত হৈছোঁ মই সুধিছিলোঁ কি বিষয়ৰ ওপৰত তেওঁ ক'লে যে চকুৰ বিষয়ত ইতিমধ্যে আমি কৰিছোঁ আৰু ৰোগীসকলৰ যথেষ্ট উপকাৰ পাইছে তো এইবাৰ আমি অলপমান চকুটোৰ বাহিৰত লৈ আৰু কি ধৰণে কৰিব পাৰি তাৰ কাৰণে এটি পৰামৰ্শ দিছে তাৰে ভিতৰত ইয়াৰ পৰা বঞ্চিত হয় তো ইয়াৰ যিটো প্ৰাথমিক যিটো ডিটেকশ্যন যিটো ব্যৱস্থা এই ব্যৱস্থা কৰিবৰ কাৰণে আমাৰ অসম চৰকাৰ তথা টাটা ট্ৰাষ্ট উদ্যোগত অসমত প্ৰায় ১৫খনকৈ কেঞ্চাৰ হস্পিটেল দিবলৈ চেষ্টা কৰিছে ইতিমধ্যে তাৰে ৭খনমান কেঞ্চাৰ হস্পিটেল ৭টা ডিষ্ট্ৰিক্টত গঢ়ি উঠিছে তাৰে ভিতৰত দৰং আৰু ওদালগুৰিৰ কাৰণে এটি সৌভাগ্যৰ দিন কঢ়িয়াই আনিছে সেয়া হৈছে দৰং কেঞ্চাৰ কেয়াৰ চেণ্টাৰ দৰং কেঞ্চাৰ কেয়াৰ চেণ্টাৰ অকলে দৰং আৰু ওদালগুৰিত কাম কৰিবৰ কাৰণে যথেষ্ট অসুবিধা হয় সেইকাৰণে কম সময়ত যোৱা জানুৱাৰী মাহত ওদালগুৰিত এটি টিম লঞ্চ কৰিছে আউটৰিচ কমিউনিটি আউটৰিচ প্ৰগ্ৰাম টিম আৰু সেই টিম আজি আমাৰ মাজত ইয়াত উপস্থিত ইয়াত থকা যিখিনি মহিলা আৰু পুৰুষ আছে তেখেতসকলৰ যিখিনি প্ৰাথমিক স্ক্ৰিনিং হ'ব সেইখিনি তেখেতসকলে কৰিব আৰু যদি ডাউটফুল কোনো পেচেণ্ট থাকে তেওঁলোকক আমি দৰং কেঞ্চাৰ চেণ্টাৰৰ যোগেদি বিনামূলীয়াকৈ কেনেদৰে তেখেতসকলৰ ট্ৰিটমেণ্ট ব্যৱস্থা দিব পৰা যায় তাৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা হ'ব আৰু আপোনালোকে জানে যে এপ'লো হস্পিটেল বুলি ক'লে গুৱাহাটীৰ মাজ মাজে এটি জনপ্ৰিয় চিকিৎসা প্ৰতিষ্ঠান আৰু এই চিকিৎসা প্ৰতিষ্ঠানে অসমৰ বিভিন্ন প্ৰান্তত গৈ বিভিন্ন ধৰণে ৰাজ্যক সজাগতা কৰাৰ উপৰিও চিকিৎসা ব্যৱস্থা দিয়াৰ প্ৰয়াস কৰিছে তো আমি এপ'লো হস্পিটেলৰ লগত কথা পতাৰ পিছত তেখেতসকলে আমাক এটা সুবিধা দিলে আজিৰ এই কেম্পত যিখিনি পেচেণ্টছ হ'ব যিখিনি ৰোগী আহিব তেখেতসকলক বিনামূলীয়াকৈ ডায়েগনষ্টিক কৰিব আৰু উইদিন 3 ডেজ আছে 24 hours আমি ৰিজাল্টটো পাই যাম তথাপি আমি 3 দিন এটা সময় লৈছো আমি আপোনালোকৰ তাত পঠাবলৈ সময় লাগিব তো এই ৰিজাল্টটো পাব আৰু ৰিজাল্টটো পোৱাৰ পিছত কি ধৰণে এই ৰোগীখিনি আমি আগবঢ়াই নিব পাৰি আমাৰ সিনিয়ৰ ডক্টৰ ছাৰ আছে আমাৰ ৰোগীত থাকিব প্ৰত্যেকৰে পৰামৰ্শ মতে আমি এইখিনি সুব্যৱস্থা কৰাই আন এটা বিষয় হৈছে সেয়া হৈছে বিষ কঁকালৰ বিষ পেৰালাইচিছ মুখ বধিৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ মাজত বৰ্তমান সময়ত এটি যিটো বিশেষ লক্ষণ সেয়া হৈছে বিষ প্ৰত্যেকৰে শৰীৰত আছে কম বেছি পৰিমাণে আৰু এই বিষৰ কাৰণে কি কৰে সস্তীয়া ৰূপত পাবলৈ ফাৰ্মাচীৰ পৰা বিষ হৈছে বুলি বিষৰ টেবলেট এটা খাই দিয়ে কিন্তু টেবলেটৰ যিটো সাইড ইফেক্ট আছে এই কথাটো কিন্তু আমাৰ মানুহে বুজি নাপায় 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে বিষটো কমে আৰু পিছদিনাখন 24 ঘণ্টাৰ পিছত আকৌ বিষৰ টেবলেট এটা খাই বিষ নিৰাময় কৰিবলৈ নাপায় আৰু আৰ্থৰাইটিছ প্ৰব্লেম বুলি ক'লে আজিকালি বেছিভাগ মানুহে আঁঠুৰ বিষটো থাকি খোজ কাঢ়িব নোৱাৰে কোনোবানে আঁঠু ফুলি যায় ভৰি ফুলি যায় তো এই ধৰণৰ সমস্যাবিলাকৰ পৰা যুঁজ দিবলৈ আমাৰ ওচৰে পাজৰে ভাল এখন চিকিৎসা প্ৰতিষ্ঠান নাই আৰু হাতীগড় টি ষ্টেটত আজি আমি প্ৰথমবাৰ আহিছোঁ ইয়াত যথেষ্টখিনি সুবিধা দেখিছোঁ আছে এই সুবিধাখিনি কেনেদৰে উপলব্ধ হয় পেচেণ্টক এইটো বস্তু চাব লাগিব ছাৰৰ লগত নিশ্চয়কৈ কথা পাতিম কিন্তু উন্নতমানৰ মেচিন 2 এটা দেখিছোঁ ভাল লাগিছে যে সেইখিনিৰ যোগেদি এইসকলে এটা সুন্দৰ ব্যৱস্থা নিশ্চয়কৈ পায় তো আমি আজি চিন্তা কৰিছোঁ যে নিউ লাইফ মেডিকেল ভিয়েটনাম নৱগঠিত এখন চিকিৎসা প্ৰতিষ্ঠান তেখেতসকলৰ যোগেদি এই ব্যক্তিসকলক বিনামূলীয়াকৈ ফিজিঅথেৰাপি সেৱাটো দিব পাৰিব যিহেতুকে ফিজিঅথেৰাপি সেৱাটো এনেকুৱা এটা সেৱা য'ত আমি ঔষধ নোখোৱাকৈ সুস্থ হ'ব পাৰোঁ বিষৰ পৰা নিৰাময়তা পাব পাৰোঁ তো আজি আমাৰ নিউ লাইফ মেডিকেলৰ ফালৰ পৰা সেইখিনি মেচিন লৈ অনা হৈছে ইয়াতে অন স্পট যদি কাৰোবাৰ কঁকালৰ বিষ কাৰোবাৰ ভৰিৰ বিষ কাৰোবাৰ পেৰালাইচিছ যদি সমস্যা আছে সেইখিনি আমাৰ ডক্টৰ আছে ফিজিঅথেৰাপিষ্ট আছে তেখেতসকলে নিশ্চয়কৈ আজি ইয়াৰ এটা উপশমৰ ব্যৱস্থা দিব আৰু পৰৱৰ্তী সময়ত কেনেকৈ তেওঁলোকে বিনামূলীয়াকৈ এটা সেৱা পাব বা যদি তেওঁলোকে নিয়মিত কৰিব বিচাৰে কেনেকৈ কৰিব তাৰ ব্যৱস্থা আমাৰ নিউ লাইফ মেডিকেলৰ পৰিচালনা সঞ্চালক আছে তেওঁ নিশ্চয়কৈ এই কথা জনাব আৰু আপোনালোকক এটা কথা কওঁ আগতীয়াকৈ যে ফিজিঅথেৰাপিত সাধাৰণতে ঔষধ ব্যৱহাৰ কৰা নহয় ফিজিঅথেৰাপিত তেখেতসকলৰ
তেখেতসকলৰ মেচিনৰ জৰিয়তে গোটেইখিনি কাম কৰা হয় গতিকে আজি আমাৰ ডক্টৰ ঋষভ আছে আমাৰ এপল হস্পিটেলৰ চিকিৎসক টিম আছে আমাৰ নিউলাই মেডিকেলৰ আছে আমাৰ সিনিয়ৰ ছাৰ আৰু ডক্টৰ আছে ইয়াত যিখিনি নৰ্মেলি যিখিনি বেমাৰ থাকিব কঁকালৰ বিষ পেটৰ বিষ জ্বৰ আদি তাৰ কাৰণে আমি যিমানখিনি পাৰিছোঁ আমাৰ ফালৰ পৰা মেডিচিন লৈ আহিছোঁ যদি কম হয় ছাৰ আপোনাৰ ফালৰ পৰা দিব মুঠৰ মানুহখিনি সুবিধাটো পাব লাগে এণ্টিমেন এছ'চিয়েশ্যনৰ এই প্ৰয়াসত আপোনালোকে যি সহায় আৰু সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি অনুষ্ঠানটোৰ এটি চিনাকি পৰ্ব ৰাখিছে এই চিনাকি পৰ্বলৈকে আমি গৈছোঁ প্ৰথমতে মই চিনাকি কৰিবলৈ ওলাইছোঁ